ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। দিনটোৰ আটাইখিনি গুৰুত্বপূৰ্ণ খবৰ একেলগে এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে লৈ আনিছো। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। বহুতখিনি ইনফৰমেশ্যন আপোনালোকে এই ভিডিঅ'টোৰ পৰা ল'ব পাৰিব। ভিডিঅ'টোত লাইক এটা যদি এতিয়ালৈকে কৰা নাই জলদি লাইক এটাও কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক। এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' মোৰ ৰেগুলাৰ চাই থাকিবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম যিটো খবৰ আহিছে এইটো আহিছে ট্ৰাই ফালৰ পৰা। ট্ৰাই 1 অক্টোবৰৰ পৰা এটা নতুন নিয়ম আনিবলৈ গৈ আছে। যিমানবিলাক সিম কোম্পানী আছে এয়াৰটেল ভোডাফোন বা জিঅ' এই সকলোবিলাক টেলিকম কোম্পানীয়ে এতিয়াৰ পৰা কিছুমান ৰুল মানি চলিব লাগিব। মানে আপোনাৰ এৰিয়াত যদি 5G দিছে বা 4G দিছে বা যিটো নেটৱৰ্ক এভেইলেবল আছে সেই নেটৱৰ্কটোৱে ভালকৈ কাম কৰিছে নে নাই কৰা সেইসমূহ বস্তুৰ ওপৰত এতিয়া ট্ৰায়ে চকু ৰাখিব। যিহেতু মই ইয়াৰ ওপৰত আৰু এটা ভিডিঅ'ত আপোনালোকক কৈছিলোঁ, প্ৰথমে তেওঁলোকে ভালদৰে বস্তুখিনি চাব, বেচিক্সত চাব আৰু পিছলৈ প্ৰত্যেক মাহে ট্ৰায়ে এই টেলিকম কোম্পানীসমূহে এৰিয়াসমূহত ভালকৈ নেটৱৰ্ক প্ৰভাইড কৰিছে নে নাই কৰা, কল ড্ৰপিঙৰ ইছ্যু আপোনালোকে পাইছে নি, এনেকুৱা ধৰণৰ সকলোবিলাক বস্তু এতিয়াৰ পৰা চেক কৰিব। লগতে কৈছে যে যিমানবিলাক লিংক আপোনালোকে কোনোবাই পঠিয়াব SMS থ্ৰু দি সেই লিংকসমূহ হোৱাইট লিষ্ট হয় নে নহয় সেইসমূহ চাব লাগিব। মানে টেলিকম কোম্পানী এতিয়াৰ পৰা ধৰি লওক আপোনালোকে যদি কোনোবাই কিবা লিংক পঠিয়ায়, আমি যেনেকৈ দেখিবলৈ পাওঁ কোনোবাই ফেক কিছুমান লিংক দিয়ে, যিবিলাক লিংকত ক্লিক কৰি বহুতো মানুহ ফাইনেন্সিয়েল প্ৰব্লেমত পৰিবলগীয়া হয়। এই লিংকসমূহ যদি কেনেবাকৈ খেলি মেলি থাকে তেতিয়াহ'লে টেলিকম কোম্পানীসমূহে আপোনাক কোনোবাই লিংকটো দিয়াৰ লগে লগে তাত লিখি দিব যে এইটো এটা স্পেম লিংক হ'ব পাৰে বা এই লিংকটোত ক্লিক কৰিলে আপোনালোকৰ ফাইনেন্সিয়েল লছ হ'ব পাৰে। গতিকে এনেকুৱা ধৰণৰ যদি কিবা লিংক আপোনাৰ মোবাইললৈ আহে তেনেহ'লে সেই লিংকসমূহ টেলিকম কোম্পানীসমূহে আগতে আঁতৰাই দিব বা সেই লিংকসমূহ পঠিয়াব নোৱাৰা কৰি দিব পাৰে। বা আপুনি যদি সেই লিংকটো লাভ কৰে তেনেহ'লে তাৰ ওপৰত ওলাই থাকিব যে এই লিংকটোত আপুনি ক্লিক কৰিলে আপোনাৰ ৰিস্ক হ'ব পাৰে, ফাইনেন্সিয়েল প্ৰব্লেম বা আপোনাৰ ডাটা লছটো হ'ব পাৰে। গতিকে এনেকুৱা ধৰণৰ কিছুমান নতুন তেওঁলোকে এতিয়া সুবিধা আনিবলৈ গৈ আছে আৰু এইবিলাক যথেষ্ট ভাল সুবিধা, কাৰণ বহুতো মানুহে এনেকুৱা ধৰণৰ লিংকসমূহত ক্লিক কৰি নিজৰ বেংক একাউণ্ট খালী কৰি দিবলগীয়া হয়। গতিকে আপোনালোকলৈও যদি কোনোবা অচিনাকি ব্যক্তিয়ে ফোন কৰি OTP বিচাৰে বা লিংকত ক্লিক কৰিবলৈ কয়, ভুলতো সেইসমূহ লিংকত ক্লিক নকৰিব। গতিকে কোনোবাই যদি কেতিয়াবা আপোনালৈ ফোন কল কৰি OTP বিচাৰে বা আপোনালৈ যদি কিবা আননোন নাম্বাৰৰ পৰা লিংক আহে সেই লিংকসমূহত কেতিয়াও ক্লিক নকৰিব আৰু ভুলতো অচিনাকি ব্যক্তিক আপোনালোকে OTP নিদিব। গতে 1 অক্টোবৰৰ পৰা আৰু দুটা নতুন নিয়ম সলনি হ'বলৈ গৈ আছে। প্ৰথমটো নিয়ম হৈছে সুকন্যা সমৃদ্ধি যোজনাৰ নিয়ম পৰিৱৰ্তন হ'ব। কেন্দ্ৰীয় চৰকাৰৰ সুকন্যা সমৃদ্ধি যোজনাৰ একাউণ্টৰ ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন তেওঁলোকে কৰিব। 1 অক্টোবৰৰ পৰা কন্যাৰ আইনী অভিভাৱকে এই একাউণ্ট চলাব পাৰিব। কোনো কন্যাৰ সুকন্যা সমৃদ্ধি যোজনা একাউণ্ট যদি তেওঁৰ আইনী অভিভাৱকে পৰিৱৰ্তন আন কোনোবাই চলাই আছে তেন্তে সেই একাউণ্ট আইনী অভিভাৱকলৈ ট্ৰান্সফাৰ কৰিব পাৰিব। যদি এনেকুৱা নকৰে তেন্তে সেই একাউণ্টসমূহ বন্ধ কৰি দিয়া হ'ব। 1 অক্টোবৰৰ পৰা PPFৰ একাউণ্টৰ ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন হ'ব। নতুন গাইডলাইনত PPFৰ একাউণ্টৰ বাবে নিৰ্দিষ্ট নিয়ম অন্তৰ্ভুক্ত কৰা হৈছে। নাবালকৰ নামত একাউণ্টৰ বাবে নাবালকৰ 18 বছৰ সম্পূৰ্ণ নোহোৱালৈকে POS সুদ পাই থাকিব। ইয়াৰ পিছত নাবালকৰ 18 বছৰীয়া জন্মদিনৰ পৰা মেচিউৰিটি গণনাৰ সৈতে সুতৰ মানক হাৰ প্ৰযোজ্য হ'ব। যদি গ্ৰাহকৰ একাধিক PPF একাউণ্ট আছে তেন্তে কেৱল প্ৰাথমিক একাউণ্টেহে আঁচনিৰ হাৰ উপাৰ্জন কৰিব। যদি জমা ধন বাৰ্ষিক সীমাৰ ভিতৰত থাকে, মধ্যম একাউণ্টৰ পৰা বাকী থকা ধন প্ৰাথমিক একাউণ্টত একত্ৰিত কৰা হ'ব আৰু অতিৰিক্ত ধন 0% সুতত ঘূৰাই দিয়া হ'ব। এই দুটা আপডেট হৈছে যিসকল লোকৰ সুকন্যা সমৃদ্ধিৰ একাউণ্ট আছে আৰু যিসকলৰ ধৰি লওক PPFত একাউণ্ট আছে তেওঁলোকৰ কাৰণে দুটা নতুন নিয়ম এতিয়া 1 অক্টোবৰৰ পৰা সলনি হ'বলৈ গৈ আছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। আপোনালোক যিসকল লোকে ৰেলৱেত মানে যাত্ৰা কৰে, ধৰি লওক অহা যোৱা আপোনালোকে ৰেলৰ থ্ৰু দি কৰে, আপোনাৰ চাকৰি সূত্ৰতে হওক বা ক'বলৈ আপুনি কেতিয়াবা ফুৰিবলৈ গ'লে বা আপোনাৰ ধৰি লওক পৰিয়াল বেলেগ ষ্টেটত আছে, তেনে ক্ষেত্ৰত আপুনি নিশ্চয় ৰেলৰ সহায় লয়। মানে ৰেলৰ জৰিয়তে আপোনালোকে যদি যাত্ৰা কৰে তেনেহ'লে এটা প্ৰব্লেম আপোনালোকে নিশ্চয় ফেচ কৰিবলগীয়া হ'ব পাৰে। সেইটো হৈছে অভাৰ দামত কিছুমান বস্তু বিকা। আপোনালোকে ৰেলত যাত্ৰা কৰোঁতে আমি এইটো প্ৰব্লেম কেতিয়াবা দেখিবলৈ পাওঁ যে কিছুমান ৰেলত কি হয়, যিটো বস্তুৰ দাম 50 টকা সেইটো 150 টকা বা 100 টকাত বিকিবলৈ চেষ্টা কৰা হয় আৰু মানুহেও যদি সোধে যে এইটো প্ৰাইচ ইমান কিয় বঢ়াই দিয়া হ'ল বা এইটো প্ৰাইচটো 50 টকাই আছিলে, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকক উল্টাহে সিহঁতি কুৱেশ্যন কৰে। গতিকে এতিয়াৰ পৰা ৰেলৱে এটা নতুন নিয়ম আনিছে। মানে এইটো আগৰ পৰাই আছিলে কিন্তু তেওঁলোক এতিয়াৰ পৰা অলপ বেছিকৈ ষ্ট্ৰিক্ট হৈছে। কৈছে যে এতিয়াৰ পৰা যদি আপোনালোকে ৰেলত যাত্ৰা কৰে আৰু কোনোবাই যদি আপোনাৰ পৰা অধিক মূল্যত যদি বস্তু বিকে, মানে আপোনাক যদি অধিক মূল্যত ধৰি লওক খোৱা বস্তু বা কিবা সামগ্ৰী যদি বিকে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে 139 যিটো হেল্পলাইন নম্বৰ আছে ৰেলৱেৰ, তাত লগালগ কল কৰি আপোনালোকে কমপ্লেইন দিব পাৰিব। আগৰ পৰা এইটো সুবিধা আছে কিন্তু এতিয়া তেওঁলোক আৰু ষ্ট্ৰিক্ট হৈছে, কাৰণ ৰেলৱে ভেণ্ডৰসমূহে কি কৰিছে, মানুহক অভাৰ প্ৰাইজত কিছুমান ভেণ্ডৰে বস্তু বিকে। ইউটিউবত আমি বহুতবিলাক এনেকুৱা ধৰণৰ ভিডিঅ' দেখোঁ য'ত মানুহক অভাৰ প্ৰাইজত বস্তু বিকা হয়। পিছত যেতিয়া তেওঁলোকৰ মেনেজাৰক সুধিবলৈ যোৱা হয় তেতিয়া গম পোৱা যায় যে সেইটো বস্তু যিজনে বিকিবলৈ আনিছে তেওঁহে অভাৰ প্ৰাইচ কৰি দিয়ে, কিন্তু যিজন ধৰি লওক ভেণ্ডৰ হয় বা তেওঁলোকে এইটো অভাৰ প্ৰাইচ নকৰে, মাজৰ যিজন মানুহ থাকে তেওঁ খেলি মেলি কৰে। গতিকে এনেকুৱা ধৰণৰ যদি কিবা আপুনি খেলি মেলি পায় তেনেহ'লে আপুনি 139ত লগালগ কল কৰি তেওঁৰ এগেইনষ্টত আপুনি এটা কমপ্লেইন
দিব পাৰিব আগবাঢ়িছে পিছৰটো খবৰলৈ বৰ্ধমান গ্ৰুপৰ মালিকক CBI নামত 7 কোটি টকা এটা ডাঙৰ স্কেম কৰি দিলে এজন ব্যক্তিয়ে তেওঁলে কল কৰিলে এজন ব্যক্তি নহয় এটা টিমে তেওঁলে কল কৰিলে CBI পা কৰিছো বুলি আৰু বহুত বিলাক নানান ধৰণৰ তেওঁৰ এগেইনষ্টত কিছুমান এলিগেশন লগাই তেওঁৰ পৰা 7 কোটি টকা লৈ গুছি গল পিছত যেতিয়া সম্পূৰ্ণ ঘটনাটো পোহৰলৈ আহিলে পুলিচক যেতিয়া তেওঁ কমপ্লেইন কৰিলে গম পোৱা গল যে হে CBI বুলি কোৱা যিকেজন ব্যক্তি আছিল হেজন স্কেমাৰ আছিল আৰু এনেকুৱা ধৰণৰ বহুত বিলাক স্কেম আমাৰ এতিয়া ইণ্ডিয়াত চলি আছে কি হয় আপোনালৈ এটা ফোন কল আহিব সাৱধানে শুনিব এই কথাটো আপোনালৈ এটা ফোন কল আহিব আৰু ফোন কলটোত আপোনাক ক'ব পাৰে যে আপোনাৰ ল'ৰা ছোৱালী আমুকটো কেছত ফচিছে আপোনাৰ ছোৱালীজনী আমুকটো কেছত ফচিছে বা আপোনাৰ হাজবেণ্ড আমুকটো কেছত ফচিছে এনেকুৱা ধৰণৰ কিছুমান আপোনালৈ ফোন কল আহিব পাৰে আৰু ক'ব পাৰে যে আপোনাৰ হাজবেণ্ড এতিয়া আমাৰ থানাত আছে বা আপোনাৰ ল'ৰাটোক আমি এৰেষ্ট কৰি ৰাখিছো আনকি আপোনাক হিহঁতি ফোন কৰি মানে কান্দি থকা বা কিবা কোৱা এনেকে শুনায়ো দিব আৰু তেনেকুৱা যদি আপোনালোকে ভাবে যে হয় মোৰ হাজবেণ্ড এনেকুৱা আছে বা মোৰ ল'ৰা ছোৱালী এনেকুৱা আছে আৰু ভাববা ধৰি লওক মোৰ যদি কোনোবা পৰিয়ালৰ মানুহ বা মোৰ পৰিয়ালৰ মানুহ এনেকে ফচি আছে তেতিয়া তেওঁলোকে ক'ব যে আপোনাৰ যিজন ফ্যামিলি মেম্বাৰ তেওঁৰ এগেইনষ্টত আমি কেছ নিদু আপুনি জাস্ট ইমানটো এমাউন্ট আমাক পে কৰিব লাগিব পে নকৰিলে কিন্তু তেওঁ ইমান বছৰ জেইললৈ যাব এনেকুৱা ধৰণৰ কিছুমান কথা কৈ মিলি আপোনাৰ পৰা টকা লুটিবলৈ চেষ্টা কৰা আৰু সবতকে ডাঙৰ কথা হৈছে কি সম্পূৰ্ণ এটা প্ৰফাইল ক্ৰিয়েট কৰা হয় WhatsAppত সম্পূৰ্ণ পুলিচৰ ডিপি লগাই এটা প্ৰফাইল ক্ৰিয়েট কৰা হয় সম্পূৰ্ণ প্ৰফেশনাল টাইপ কথা পতা হয় গতিকে কেতিয়াবা যদি এনেকুৱা ধৰণৰ কিবা ফোন কল আহে পুলিচৰ পৰা কৰিছো আপোনাৰ আমুকজন আমাৰ থানাত আছে এনেকুৱা ধৰণৰ যদি কিবা কথা আপোনালোকে কেতিয়াবা শুনে বা কেতিয়াবা আপোনালোকে যদি ফোন কল লাভ কৰে লগালগ আপোনালোকে সেই নম্বৰটো ব্লক কৰিব আৰু পাৰিলে আপুনি পুলিচৰ লগত যোগাযোগ কৰিব এনেকুৱা ধৰণৰ যদি আপোনালোকে কথাবিলাক জানি বুজি নলয় তেনেহলে ডাঙৰ বিপদত পৰিব পাৰে কাৰণ বহুত ডাঙৰ মানুহ এনেকুৱা ধৰণৰ স্কেমত ফসি গৈছে আগবাঢ়িছে পিছৰটো খবৰলৈ দুৰ্গা পূজাত মহিলাসকলৰ যেটো 10000 টকা যি গোটৰ মহিলাক 10000 টকা দিয়া কথা আছিল ব্যৱসায় কৰিবৰ কাৰণে এই পইচাটো দুৰ্গা পূজাৰ আগত বা দুৰ্গা পূজাৰ পিছত দিব নেকি বুলি বহুতে মোক সুধি আছিল কাৰণ বহুত বিলাক ইউটিউবাৰ বা বহুত চেনেলত আমি ইনফৰমেশনটো লাভ কৰি আছিলো যে অসম চৰকাৰে দুৰ্গা পূজা পিছতে দিব মহিলাসকলৰ 10000 টকাটো যেটো মহিলা উদ্যমিতা অভিযান নামেৰে চৰকাৰে এখন আঁচনি আনিছিলে যিখন আঁচনিৰ জৰিয়তে চৰকাৰে মহিলা যিসকল গোটত আছে সেই মহিলাসকলক 10000 টকা ব্যৱসায় কৰিব দিব বুলি কৈছিলে তাৰ পাছত আৰু 25000 টকা দিম বুলি কৈছিলে গতিকে সেই 10000 টকাটো দুৰ্গা পূজাৰ পিছত দিব বুলি বহুতো লোকে ভিডিও বনাই আছে বহুতো নিউজ চেনেলত আমি দুটা এটা নিউজ চেনেলত দেখিবলৈ পাইছো যিবিলাক ফেক হয় গতিকে আপোনালোকে যদি ভাবি আছে দুৰ্গা পূজাৰ পিছত দিব পইচাটো তেনেহলে এতিয়ালৈকে কোনো ইয়াৰ ওপৰত আপডেট অহা নাই আৰু যেতিয়া কিবা আপডেট আহে মই আপোনালোকক নিশ্চয় জনাই দিম বহুতে সুধি আছিল গতিকে মই নিউজটো কভাৰ কৰিলো চৰকাৰৰ তৰফৰ পৰা কোনো এতিয়ালৈকে অফিচিয়েল এনেকুৱা এনাউন্সমেন্ট অহা নাই প্ৰথমে কৈছিলে তেওঁলোকে আগষ্ট মাহৰ ভিতৰত দিব বুলি কিন্তু আগষ্ট পাৰ হৈ এতিয়া সেপ্টেম্বৰ অক্টোবৰ মাহলৈ হল গতিকে এতিয়ালৈকে কোনো ইয়াৰ ওপৰত অফিচিয়েল আপডেট অহা নাই কিন্তু যিমানটো আপুনি যদি চাই তেনেহলে এই বছৰ আপুনি হেকৰ ভাগত হে যেটো পইচা আছে পইচাটো লাভ কৰিব পাৰে যেহেতু এতিয়া চৰকাৰে যি আমাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম নামে যিখন আঁচনি আছে সেই আঁচনিখনৰ যেটো পইচা সেই পইচাটো আজিৰ পৰা দিয়া আৰম্ভ কৰিছে যিসকল যুৱক বা যুৱতী এই আঁচনিখনৰ কাৰণে এলিজিবল আছিলে তেওঁলোকে ফৰ্ম ফিল আপ কৰিছিল যাক ধৰি লওক সিলেক্ট কৰা হ'ল তেওঁলোকক এই পইচাটো আজিৰ পৰা দিয়া হৈছে গতিকে আপুনি যদি এলিজিবল হৈছিলে তেনেহলে আপুনি বেংক একাউণ্ট বা আপোনাৰ সম্পূৰ্ণ নথিপত্ৰখিনি আপুনি লগত নিব লাগিব এই পইচাটো লবলৈ যাওঁতে আৰু এটা কথা কৈছে যে এই পইচাটো দিয়াৰ পাছত আপোনালোকৰ ট্ৰেইনিং হ'ব তাৰ পাছত আৰু এটা পইচা আপোনালোকক সোমাব পাৰে গতিকে বাকি যিসকল মহিলা আছে মহিলা উদ্যমিতা অভিযানৰ যেটো পইচা সেই পইচাটোক লৈ এতিয়ালৈকে কোনো ধৰণৰ এনেকুৱা বিশেষ আপডেট অহা নাই কৈছে যে হেকৰ খবৰলৈ PM কিষাণ সন্মান নিধি আঁচনিখনৰ আপুনি যদি এজন হিতাধিকাৰী হয় তেনেহলে PM কিষাণ সন্মান নিধি আঁচনিখনৰ 18 নম্বৰ কিস্তি যেটো পইচা এই পইচাটো আপোনালোকৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰা আৰম্ভ হৈ গ'ল মানে বেংক একাউণ্টলৈ এতিয়া ট্ৰান্সফাৰ কৰা হোৱা নাই এই পইচাটো এতিয়া ট্ৰান্সফাৰ কৰিবলৈ অৰ্ডাৰ আহি গ'ল আৰু আপোনালোকে যদি PFMS ত গৈ চেক কৰেগে তেনেহলে আপোনালোকৰ সম্পূৰ্ণ ষ্টেটাসটো চেক কৰিব পাৰিব যে আপুনি পইচা পাব নে নাই পোৱা বা আপুনি আপোনাৰ যেটো পইচা আছে সেইটো ট্ৰান্সফাৰ কৰা হৈছে নে নাই হোৱা অৰ্ডাৰ আহিলে নে নাই অহা আপোনালোকে চেক কৰিব পাৰিব কেনেকৈ চেক কৰিব লাগে মই ইয়াৰ ওপৰত অলৰেডি কালি এটা ভিডিও বনাই থোৱা আছে যেটো ভিডিও আপোনাৰ এতিয়া স্ক্ৰিনত ওলাই আছে এই ভিডিওটো চাওক আৰু প্ৰপাৰলি আপোনালোকে নিজে চেক কৰিব পাৰিব যে PFMS ত গৈ আপোনাৰ সম্পূৰ্ণ ষ্টেটাসটো কেনেকৈ চেক কৰিব লাগে মই এই ভিডিওটোত আপোনালোকক দেখুৱাই থোৱা আছে লগতে অৰুণোদয় আঁচনিখনত যদি আপোনালোকে নতুনকৈ আবেদন কৰা নাই তেনেহলে নতুন আবেদন এতিয়া আৰম্ভ হৈ গ'ল আৰু যিসকল পুৰণা হিতাধিকাৰী আছে অৰুণোদয় আঁচনি তেওঁলোকেও আবেদন কৰিব লাগিব দুইটা ভিডিও আপোনালোকৰ স্ক্ৰিনত ওলাই আছে যোনটো ভিডিও আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় সেই ভিডিওতে চাওক লগতে অন্য ভিডিওত আহিলৈ ধন্যবাদ